সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, মনুষ্য জীৱনত প্ৰকৃত সুখ লাভ কৰিবলৈ আৰু জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পাবলৈ শাস্ত্ৰ প্ৰমাণিত সৎভক্তি অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক গোলাঘাট জিলাৰ ডেৰগাঁৱৰ নিবাসী দীনামণি দাসৰ জীৱনৰ এক প্ৰেৰণাদায়ক কাহিনীৰ সৈতে পৰিচয় কৰাই দিম। তেওঁ পূৰ্বতে সংঘদেশ পন্থাত প্ৰায় 30 বছৰ ধৰি ভক্তি সাধনা কৰিছিল, কিন্তু তাতো প্ৰকৃত শান্তি লাভ কৰিব নোৱাৰিলে। ইয়াৰে মাজতে ডাঙৰ পুত্ৰৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাত তেওঁৰ ভক্তিৰ ওপৰত থকা বিশ্বাসো লাহে লাহে হেৰাই যাবলৈ ধৰিলে। এনে সংকটময় সময়ত এজন ভক্তৰ পৰামৰ্শত তেওঁ মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ আৰম্ভ কৰে। সৎসংগৰ জৰিয়তে তেওঁ শাস্ত্ৰসন্মত ভক্তিৰ মহত্ব বুজি পায়। ইয়াৰ পিছতেই তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছৰে পৰা তেওঁৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহিবলৈ ধৰে। মানসিক, পাৰিবাৰিক আৰু আৰ্থিক দিশত উন্নতি হোৱাৰ লগতে সৎভক্তিৰ প্ৰভাৱত তেওঁৰ সৰু পুত্ৰয়ো বসন্ত ৰোগৰ পৰা আৰোগ্য লাভ কৰে। আহক সঠিক সৎগুৰুৰ শৰণ লৈ কেনেদৰে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'ল সেয়া তেওঁৰ নিজৰ মুখেৰেই শুনো। নমস্কাৰ, চাহেব কি নাম আপোনাৰ? দীনামণি দাস, আপুনি ক'ৰ পৰা আহিছে? গোলাঘাট ডিষ্ট্ৰিক্ট ডেৰগাঁৱৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? 29/5/2022। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সংসাৰ দেশ পন্থাৰ সৎপালৰ নাম দীক্ষা লোৱা আছিলে। আৰু তেখেতৰ চৰণত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰি আছিল? কমচে কম 30 বছৰ। আৰু সেই সাধনা কৰি আপুনি কিবা লাভ পাইছিলনে? একো লাভ নাপালোঁ, বৰঞ্চ মোৰ লোকচানহে হ'ল। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এজন গুৰুদেৱৰ এজন ভক্ত আছিল, তেখেতে ক'লে যে আপুনি মোবাইলত চাৰ্চ কৰিব আৰু আপোনালোকৰ ঘৰত বহুত অসুখ অশান্তিৰ পৰা ধৰি সমস্তখিনি হৈ আছে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজ বুলি গুগলত চাৰ্চ কৰিব, পৰমাত্মা চৰণৰ আপুনি গোটেইখিনি তাতে ডিটেইলছ পাব আৰু তাৰ পৰা আপুনি জানিব পাৰিব, পৰমাত্মাৰ গোটেইখিনি লাভ পাব পাৰিব নাম দীক্ষা ল'লে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেখেতৰ প্ৰবচন শুনিছিলে? হয়। আৰু সেই প্ৰবচনত আপুনি এনেকুৱা কি প্ৰমাণ পালে বা এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তাত মই প্ৰবচনত গম পালোঁ যে প্ৰত্যেকজন মানুহে কৈছে যে ডাঙৰ ডাঙৰ বহুত কেঞ্চাৰ বা বহুত ডাঙৰ ডাঙৰ অসুবিধাত, বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা তাত মুক্ত হ'ব পাৰিছে। গতিকে মই ভাবিলোঁ যে যদি সৎভক্তি কৰা এজন ভগৱান নহয় বা গুৰু নহয়, তেতিয়াহ'লে তাত আমি আচলতে ভক্তিখিনি আমাৰ পূৰ্ণ হোৱা নাই, গতিকে তাত আমি একো মুক্তি নহয়। ভক্তি মুক্তি হ'বলৈ হ'লে সৎগুৰু এজন লাগিব। গতিকে সৎগুৰু আমি যেতিয়া মোবাইলত চাৰ্চ কৰি চালোঁ, তেতিয়া গুৰুদেৱৰ গোটেই বাণীখিনিত শুনি আৰু লাষ্টত যেতিয়া ভকতসকলৰ যিটো বাক্য হয় সেইখিনি শুনিলোঁ, তাত গম পালোঁ যে ইয়াত বহুত লাভ হয় আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰো যথেষ্টখিনি ভাল হৈছে। গতিকে সেইটো কাৰণে মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'বলৈ সন্মতি হ'লোঁ। আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু আছে বা আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ আপুনি যাব পাৰিলে হয়। আপুনি দিল্লী প্ৰান্তৰ আৰু হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় যাব লগা হ'ল? তাত বহুতো যেতিয়া আমি যিখিনি আগৰ যেতিয়া সৎপালৰ যিটো পন্থত আছিলোঁ, তাত যেতিয়া সেইখিনি মই একো লাভ নাপালোঁ বা সেইখিনি নিয়মাৱলী নাই, যিটো পৰমাত্মা আমাৰ গুৰুদেৱৰ যিটো নিয়মাৱলী আছে, যিখিনি আমাৰ নিয়ম আছে, যিখিনি নিয়ম নীতিৰ মাজেৰে চলিব লাগে, সেইখিনি তাত নাই। গতিকে এইখিনি যেতিয়া মই ইয়ালৈ আহি গম পালোঁ, সেইটো কাৰণে মই পৰমাত্মা চৰণত নাম দীক্ষা ল'বলৈ আহিলোঁ আৰু পৰমাত্মা চৰণত নাম দীক্ষা ল'লোহি। বৰ্তমান আপুনি যি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰিছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? এতিয়া যথেষ্টখিনি লাভ পাইছোঁ পৰমাত্মা চৰণলৈ আহি। মোৰ এটা দুখৰ কথা ক'ব লাগিব। গতিকে ইয়াৰ আগত যেতিয়া আমি সংসাৰ দেশ পন্থাত আছিলোঁ, তেতিয়া মোৰ ল'ৰাটো তাত নাম দীক্ষা ল'বলৈ আহিছিলে, ল'ম বুলি কৈছিলে, কিন্তু কি গুৰুজন চাগে সত্য ভক্তি নহয়, ভকত গুৰু নহয়। গতিকে মোৰ ল'ৰাটো ৰাস্তাতে এক্সিডেণ্ট হোৱাৰ কাৰণে সেইটো এটা মই লাভ নাপালোঁ। গতিকে মই সৎ ভগৱান নহয় বুলি ভাবি গুৰুজনৰ চৰণত নাম দীক্ষা ল'বলৈ আহি মই গোটেইখিনি পাহৰি পেলালোঁ। গতিকে সেইখিনি সুখ অনুভৱ কৰোঁ। পাৰিবাৰিকো কিছুমান সমস্যা আছিলে, সেইখিনি সমস্যাও সিদ্ধি হোৱাৰ কাৰণে পৰমাত্মা চৰণলৈ মই
আহিছোঁ। গতিকে পৰমাত্মা চৰণৰ যথেষ্টখিনি লাভো হৈছে। মোৰ ছমহীয়া এটা কাহ হৈ আছিলে, তাতো বহুত দৰৱ পাতি কৰিলোঁ, তাতো একো মই লাভ নাপালোঁ। গতিকে সেই দৰৱ পাতিও কাম নিদিলে। গতিকে পৰমাত্মা চৰণলৈ আহি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ সেই কাহটো নিমিষতে মোৰ ভাল হৈ গ'ল। গতিকে মই এইটো লাভ পালোঁ। আৰু লগতে পাৰিবাৰিক কিছুমান সমস্যা আছিল, সেইখিনি সমস্যা মোৰ সমাধান হোৱাৰ কাৰণে, আৰু আমাৰ ল'ৰাটো যোনটো এতিয়া সৰুটো ল'ৰা আছিলে, সেইটো ল'ৰাৰ বহুত ডাঙৰ ডাঙৰ মানে হাতত বহুত ডাঙৰ ডাঙৰ এটা মানে বসন্ত বুলি কয় অসমীয়াত। গতিকে সেইটো এটা ভাইৰাছ হৈছিলে। তো পৰমাত্মা চৰণত আহি পেলাই যেতিয়া নাম দীক্ষালোঁ, বহুত দৰৱ পাতি কৰিলোঁ, ভাল নহ'ল। কিন্তু যেতিয়া গুৰুজী চৰণলৈ আহিলোঁ, তেতিয়া আগদিনাখন গুৰুজী চৰণত নাম দীক্ষা লৈছে, পিছদিনাখন ল'ৰা ভাল হৈ গৈছে। গতিকে সেইখিনি মই যথেষ্টখিনি পৰমাত্মা চৰণত লাভ পাইছোঁ। গতিকে পূৰ্ণ পৰমাত্মা এষাত হয় বুলি মোৰ যথেষ্টখিনি বিশ্বাস হৈছে। আপুনি যিহেতু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু এইটো কেনেকৈ সম্ভৱ? আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা আপুনি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰ অনুকূল বিধি বুলি কয়। শাস্ত্ৰ নিয়ম মতে, শাস্ত্ৰ অনুকূল বিধি মতে যেতিয়া আমি জ্বলা নহয়, তেতিয়া আমি কোনো লাভ নাপাওঁ। গতিকে পূৰ্ণ পৰমাত্মা এখেত হয়। এখেতে কোৱা যিখিনি বাণী, সেইখিনি হৈছে শাস্ত্ৰ অনুকূল। গতিকে পৰমাত্মা চৰণত সেইটো কাৰণে আমি লাভ পাইছোঁ যে আমি শাস্ত্ৰ বিধি অনুকূলৰ নিয়মৰ মতে কামখিনি কৰি গৈছোঁ, সৎভক্তি কৰিছোঁ। আৰু অন্য কিবা পাৰিবাৰিক আপুনি লাভ পাইছেনে? পাৰিবাৰিক লাভ পাইছোঁ। যেতিয়া আগতে আমি গোটেই দিনটো, আমাৰ ভগতজী আমাৰ চব্জি বিজনেছ কৰে, গতিকে আগতে গোটেই দিনটো বহি থাকিলেও তেখেতৰ বজাৰত বা যথেষ্টখিনি আমি উপকৃত নাপাওঁ। কিন্তু পৰমাত্মা চৰণলৈ আহি যেতিয়া আমি সেইটো লাভ পাইছোঁ, এঘণ্টা বজাৰ খুলিলে আমি যথেষ্টখিনি লাভ পাইছোঁ। গতিকে মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ যে জানিছোঁ পৰমাত্মা পূৰ্ণ পৰমাত্মা হয়, এখেতৰ চৰণত আমি যথেষ্টখিনি লাভ পাইছোঁ। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি মন্ত্ৰ আৰু অন্য ধৰ্মগুৰুসকলৰ বিধি মন্ত্ৰৰ সম্পৰ্কে অলপ কওকচোন। আচলতে কি আপুনি পাৰ্থক্য বিচাৰি পাইছে? শাস্ত্ৰ বিধি অনুসৰি যিটো কৈছে যে, শাস্ত্ৰত যিটো কৈছে যে বিনা গুৰু চৰণত মুকুতি ভকতি কেতিয়াও নহয়। গতিকে গুৰুজনৰ যেতিয়া সৎগুৰু নহয়, তেতিয়াহ'লে ভকতি মুকুতি কেতিয়াও নহয় বুলি কৈছে। গতিকে সেইটো কাৰণে আমি পৰমাত্মা চৰণত আহি আমি ভকতি সৎ পাইছোঁ। আৰু তেখেতৰ যিটো শাস্ত্ৰ বিধি অনুসৰি কাম কৰিছে, গতিকে কোনো এজন গুৰুৱে সেইখিনি কৰিব পৰা নাই বুলি আমি ভাবোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে, নে অন্য ধৰ্ম গ্ৰন্থৰ শাস্ত্ৰৰ মানে যিবিলাক প্ৰমাণ আছে, সেই প্ৰমাণৰ সৈতে আপোনালোকক ভক্তি বিধি দিয়ে? আমাক অন্য শাস্ত্ৰ বিধি বুলি নহয়, আমাৰ যি 4 বেদ আছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, গোটেইখিনি বেদক লুটিয়াই প্ৰমাণ সহকাৰে দেখুৱাই পৰমাত্মাই সেইখিনি আমাৰ নিয়মমতে মানে জ্ঞান প্ৰদান কৰে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত হিছাৰ কাৰাগাৰত বন্দী হৈ আছে, তেনে ক্ষেত্ৰত শ্ৰদ্ধালুসকলে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়, এইটো কেনেকৈ সম্ভৱ? তেখেতে প্ৰত্যেকটো শাস্ত্ৰবিধি অনুসৰি যেতিয়া আমাক গোটেইখিনি জনাইছে, গতিকে শাস্ত্ৰবিধি অনুসৰি চলি থকাৰ কাৰণে তেখেতে প্ৰত্যেকজন ইয়াতে ব্যাপ্ত হৈ পেলাই তেখেতে গোটেইখিনি আমাক কাম সিদ্ধি কৰাই আছে। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তিবিধি প্ৰদান কৰিলে, এই ভক্তিবিধিৰ দ্বাৰা যি সাধনা কৰি আছে, তাৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখীনে? সুখী, আমি যথেষ্টখিনি সুখী হৈছোঁ। পাৰিবাৰিক ক্ষেত্ৰতো সুখী হৈছোঁ, বা যিখিনি আৰ্থিক সমস্যা আছিলে সেইখিনিৰ পৰাও আমি সুখী হৈছোঁ। শেষত আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? জগতক সত্য ভক্তি দি জীৱৰ মুক্তি কৰা, আৰু আমাৰ যিটো কুনীতি আছে সেইখিনি দূৰ কৰা, লগতে যৌতুকমুক্ত ভাৰত গঢ়া, আৰু এই যে জগতত যিখিনি আমাৰ দুৰ্নীতি চলি আছে, দুৰ্নীতি দূৰ কৰা, আৰু লগতে আমাৰ যিখিনি ভাই ভণ্টীৰ মাজত যিখিনি ভাতৃত্ববোধ সেইখিনি প্ৰতিষ্ঠা কৰা, সেইটোৱে আমাৰ গুৰুদেৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি আপোনাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহুত লোক আছে যিসকলে নেকি বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত হ'বলৈ আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? মই যেনেকৈ আগত সৎপালদেৱৰ যেতিয়া মই সেইটো নাম
লৈছিলোঁ তেতিয়া তাত মই একো লাভ নাপালোঁ। লাভ নোপোৱাৰ কাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত আহি মই ইমানেই লাভ পালোঁ মই এতিয়া আপোনালোকক সেইটো প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ এটা বিশেষ এটা মোৰ অনুৰোধ আছিলে যে মই যেতিয়া গুৰু সতপালদেৱৰ চৰণত যেতিয়া নাম দীক্ষা লৈ আছিলোঁ তেতিয়া মোৰ ডাঙৰটো ল'ৰা দুটাই ল'ৰা মোৰ ডাঙৰটো ল'ৰা মোৰ যেতিয়া এক্সিডেণ্টত ডেথ হ'ল তেতিয়া মই বহুত হতাশ হৈ পৰিলোঁ। তেতিয়া মই জানিলোঁ যে এজন আচলতে সৎগুৰু নহয়। গতিকে মই একো লাভ নাপালোঁ তেখেতৰ চৰণত থাকি। গতিকে মই যেতিয়া পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ, চৰণত আহি মই যিখিনি লাভ পালোঁ সেইখিনি মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ। ল'ৰাটো সৰুটো ল'ৰাৰ যেতিয়া মোৰ এটা মানে ভাইৰাছ হৈছিলে হাতত ডাঙৰ গতিকে সেইটো পৰমাত্মা চৰণলৈ আহিব দিনাখনেই নাম দীক্ষা লোৱাৰ দিনাখনেই পিছদিনাখনৰ পৰা সেইটো ভাল হৈ গ'ল। বহুত ডক্টৰৰ ওচৰলৈ নিয়ালোঁ, বহুত বেজী বটিয়া দিয়া হ'ল, বহুতখিনি ট্ৰিটমেণ্ট কৰা হ'ল, কিন্তু তাত মই একো লাভ নাপালোঁ। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহি মই যথেষ্টখিনি উপকৃত হৈছোঁ। আৰ্থিক সমস্যাৰ পৰাও মই উপকৃত হৈছোঁ, মানসিক যিখিনি সমস্যা আছিলে সেইখিনিৰ পৰাও মই মুক্ত হৈছোঁ। আৰু মই জগতৰ ভাই ভনীসকলক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহক আৰু চৰণত আহি আপোনালোকে এই নাম দীক্ষা লওক। আৰু আপোনালোকেও মই যেতিয়া এইখিনি লাভ পাব পাৰিছোঁ আপোনালোকেও যথেষ্টখিনি লাভ পাব পাৰিব বুলি মই পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণত মোৰ এইটো বিশ্বাস আছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যদিহে কোনো লোকে তেখেতৰ পৰা বিনামূলীয়াকৈ সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব? বৰ্তমান যুগত সকলোৰে ঘৰে ঘৰে মোবাইল আছে আৰু ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মোবাইল আছে, প্ৰত্যেকৰে হাতে হাতে। গতিকে প্ৰত্যেকে ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰিব সন্ত ৰামপালদেৱ মহাৰাজী বুলি, আৰু তাতে প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ তাত নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে ওচৰৰ নামদান চেণ্টাৰত গৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সচ্চাই দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। तीन लोक और भवन चतुर्दश कोई नहीं सत्संगी। तीन लोक और भवन चतुर्दश कोई नहीं सत्संगी। গৰীব দাসদেৱে কৈছে যে 14 লোকত আৰু এই 3 লোকত কোনো সৎসংগী নাই। সৎসংগ মানে যাৰ যথাৰ্থ আধ্যাত্মিক জ্ঞান আছে, সঁচা জ্ঞান আছে। একমাত্ৰ পৰমাত্মা কবিৰ দেৱক বাদ দি তেওঁ যি জ্ঞান দিছে তাৰ বাহিৰে কোনো সৎসংগই নাই। গতিকে পুণ্যাত্মাসকল, যি ব্যক্তিয়ে প্ৰথমবাৰ শুনে যে কাৰোৱে জ্ঞান নাই, তেন্তে তেওঁৰ এই কথা হজম নহ'ব। কাৰণ কি আমি অজ্ঞানতাই শুনি থৈছো, জ্ঞান কেতিয়াও শুনা নাই। আপোনালোকক বহুবাৰ সিদ্ধ কৰিছো দেৱী পুৰাণত। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত 28ৰ পৰা 28-29 নম্বৰ পৃষ্ঠাত স্পষ্ট কৰিছে প্ৰথম স্কন্ধত। ব্যাসদেৱে সুধি আছে নাৰদ দেৱক। নাৰদ দেৱে কৈ আছে যে ব্যাসদেৱে নাৰদ দেৱক সুধি আছে যে কোন ভগৱানৰ ভক্তি কৰিব লাগে, কোন সক্ষম, কোন সমৰ্থবান। তেতিয়া নাৰদ দেৱে কৈছে যে এটা সময়ত মোৰ পিতৃ ব্ৰহ্মাদেৱে এইটো দেখি বৰ আচৰিত হ'ল যে ভগৱান বিষ্ণুদেৱ সমাধিত বহি আছিল। ব্ৰহ্মাদেৱে সুধিলে যে হে দেৱেশ্বৰ, সমগ্ৰ সৃষ্টিৰ পালক, আপুনি কাৰ ভক্তি কৰি আছে? তেতিয়া বিষ্ণুদেৱে ক'লে যে মই দুৰ্গাৰ ভক্তি কৰোঁ, দেৱীৰ, আৰু তেওঁৰ ওপৰত মই কাকো ভগৱান বুলিয়ে নাভাবোঁ, নাজানোৱেই। মোৰ বাবে এয়াই ফাইনেল গড, দেৱী, মই তেওঁৰে ভক্তি কৰোঁ। তাৰ পিছত সপ্তম স্কন্ধৰ দেৱী পুৰাণৰ 562 নম্বৰ পৃষ্ঠাত
হিমালয় ৰজাক জ্ঞান দিয়াৰ সময়ত শ্ৰীদেৱীয়ে কৈছে যে ৰাজন, তুমি সকলোবোৰ কথা বাদ দি এজন ব্ৰহ্মৰ পূজা কৰা। ব্ৰহ্ম জ্যোতি নিৰঞ্জন কাল, যি 21 ব্ৰহ্মাণ্ডৰ মালিক, তেওঁৰ ওম নামৰ জপেৰে তুমি ব্ৰহ্মলোকলৈ গুচি যাবা। তেওঁ ব্ৰহ্মলোকত থাকে। সেই ব্ৰহ্ম, গীতাৰ জ্ঞানদাতা এয়া ব্ৰহ্ম, আৰু ই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাৰ জ্ঞান দি আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত ই স্বয়ং কৈছে, ওম ইতি এক অক্ষৰম ব্ৰহ্ম বিহাৰণ মনো সমৰণ ইগে পৰিয়াতি তজন দেহং সয়াতি পৰমাম গতিম। মই ব্ৰহ্মৰ এটা ওম মন্ত্ৰ আছে, উচ্চাৰণ কৰি মৰণ কৰি গিয়ে পৰিয়াতি তজন দেহম, যিয়ে শৰীৰ এৰি যায় সয়াতি পৰমাম গতিম, তেওঁ ওমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰে। অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে, ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত তেওঁলোকৰ জন্ম মৃত্যু হয়। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2। গীতাৰ জ্ঞানদাতাই কয়, অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। ইয়াৰ পৰা সিদ্ধ হ'ল ব্ৰহ্মও নাশবান। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে গীতাৰ জ্ঞানদাতাই কয় যে সংসাৰৰূপী বৃক্ষ এয়া ওলোটাকৈ ওলমি থকা আহতৰ গছ বুলি ভাবা। ওপৰৰ ফালে যে শিপা আছে সেয়া পূৰ্ণ পৰমাত্মা, পৰম অক্ষৰ ব্ৰহ্ম, আৰু আন তলৰ ফালে যি শাখা আছে, যি সন্তই এই সকলোবোৰ বিভাগ কৰি দিব সংসাৰৰূপী বৃক্ষৰ স্ববেদবিদ, সেইজন তত্ত্বদৰ্শী সন্ত। তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। তত্ত্বদৰ্শী সন্ত পোৱাৰ পিছত তত্ত্বজ্ঞান ৰূপী এই অস্ত্ৰৰে অজ্ঞানতাক কাটি, মানে ইয়াক ভালদৰে বুজি, তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি, সনাতন পৰম ধাম, মানে শাশ্বত স্থান, অমৰ লোক প্ৰাপ্ত কৰিবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে, তেওঁলোকৰ জন্ম মৃত্যু নহয়। গতিকে পুণ্যাত্মাসকল, ইয়াৰ পৰা সিদ্ধ হ'ল যে না ব্ৰহ্মাৰ জ্ঞান আছে, না নাৰদৰ, না ব্যাসদেৱৰ। ব্যাসদেৱ ইজ দ্য ৰাইটাৰ অফ 4 বেদ, 18 পুৰাণ, শ্ৰীমদ ভাগৱত গীতা, এইবোৰৰ ৰাইটাৰ তেওঁ। কিন্তু তেওঁ স্বয়ং নাজানে যে পৰমাত্মা কোন। বিষ্ণুদেৱে নাজানে তেওঁ দুৰ্গাক সৰ্বশ্ৰেষ্ঠ বুলি মানে, আৰু দুৰ্গাই কয় ব্ৰহ্মৰ পূজা কৰা, আৰু ব্ৰহ্মই কয় পৰম অক্ষৰ ব্ৰহ্মৰ পূজা কৰা। গতিকে এই জ্ঞান পৰমেশ্বৰে দিয়ে, আৰু ইয়াৰ পৰা সিদ্ধ হয় 3 লোক और भवन चतुर्दश कोई नहीं सत्संगी। সেই সৎসংগ শুনাবলৈ পৰমেশ্বৰ আহে, পৰমাত্মা চাৰিও যুগত আহে। পুণ্যাত্মাসকল, আজিলৈকে আপোনালোকে শ্ৰদ্ধালু হৈ আছে, ভগৱানৰ বাবেই লাগি আছে, পৰমাত্মাৰ ভক্তিও কৰিছিলে, ৰামায়ণ মহাভাৰতৰ কথা শুনিবলৈও বৰ আগ্ৰহী আছিল, কিন্তু সেই অজ্ঞানী গুৰু, সেই সন্ত মণ্ডলেশ্বৰ আচাৰ্য শংকৰাচাৰ্য ব্ৰাহ্মণ আমাক লোকবেদ শুনাইছিলে, তেওঁলোকে সত্যনাৰায়ণ কথা শুনাইছিল, শ্ৰী বিষ্ণুদেৱক আধাৰ বুলি মানি। সত্যনাৰায়ণৰ অৰ্থ হ'ল অবিনাশী পৰমাত্মা। শ্ৰীদেৱী ভাগৱতৰ 3য় স্কন্ধত সচিত্ৰ মতা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত তাৰে 123 নম্বৰ পৃষ্ঠাত শ্ৰী বিষ্ণুৱে কয়, নিজৰ মাতৃৰ মহিমা গাই তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে, মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ কৃপাতেই বিদ্যমান। আমাৰতো আবিৰ্ভাৱ মানে জন্ম, আৰু তিৰোভাৱ মানে মৃত্যু হয়। আমি নিত্য নহয়, আমি অবিনাশী নহয়, আপুনিয়ে নিত্য, যেনেকৈ এওঁলোকৰ বুদ্ধিয়ে কাম কৰিছিলে।
আপুনি প্ৰকৃতি দেৱী। ভগৱান শংকৰেও কয় যে হে মাতৃ, যদি ভগৱান বিষ্ণুৰ পিছত জন্ম হোৱা ব্ৰহ্মাও যদি আপোনাৰ পুত্ৰ হয়, তেন্তে মই তমোগুণী লীলা কৰা শংকৰ কি তোমাৰ পুত্ৰ নহলো? অৰ্থাৎ মোকো জন্ম দিয়া তুমিয়েই হয়। আৰু আমাৰ শংকৰাচাৰ্য আৰু আচাৰ্যবোৰে, এই নকলি গুৰু ব্ৰাহ্মণবোৰে কয় ব্ৰহ্মা বিষ্ণু অজৰ অমৰ, সৰ্বেশ্বৰ, কোনো পিতৃ মাতৃ নাই। কি পঢ়িলেনো এওঁলোকে সদগ্ৰন্থ? কিনো টিচাৰ আছিল? যাৰ চিলেবাছৰে জ্ঞান নাই, মূৰ্খ বনাই থৈছিল আমাক। এই অজ্ঞানতাক আঁতৰাবলৈ স্বয়ং পৰমেশ্বৰ আহে। चारों युग में मेरे संत पुकारे, को के कहा हम हे लरे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे। চাৰিওটা যুগত পৰমাত্মাই ক'লে মই আহিছো আৰু ভাল আত্মাবোৰক লগ কৰো, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাও। তাৰপিছত মোৰ পৰা পৰিচিত হৈ সেই মহাপুৰুষসকলে মোৰ মহিমা যথাৰ্থ ৰূপত শুনায়, কিন্তু শুনোতা এজনো নাই, কাৰণ অজ্ঞানতা বহুত আছে। আৰু পৰমাত্মাই কয় ময়ো আহো প্ৰত্যেকটো যুগত ভিন্ন ভিন্ন ৰূপ ধৰি। আৰু ইহঁতে মোৰ জ্ঞান নুশুনি মই যথাৰ্থ জ্ঞান, যথাৰ্থ ভক্তি বিধি ৰূপী হীৰা মুকুতা ৰত্নৰ বৰষুণ দি থাকো, ঠায়ে ঠায়ে জ্ঞান শুনাও। কিন্তু এই সৰল আত্মাবোৰে হীৰা মুকুতা ৰত্নক চিনি নাপায়, সেয়া আওকাণ কৰি শিল বালিৰ টোপোলা বান্ধি ওজন দাঙি ফুৰিছে যে মই যি সাধনা কৰি আছো সেয়াই শ্ৰেষ্ঠ। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 আৰু 24 স্পষ্ট কৰিছে যে যি শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, মনৰ মতে পূজা কৰে, তেওঁলোকৰ নাতো সুখ হয়, না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, না তেওঁলোকৰ গতি হয়। তেন্তে কিহৰ বাবে সাধনা কৰে? আমাৰ যিমানবোৰ ধৰ্মগুৰু হিন্দু ধৰ্মৰ কি নাম দিয়ে? ওম নমঃ শিৱায়, ওম নমঃ ভগৱতে বাসুদেৱ, হৰে কৃষ্ণ ৰাধে ৰাধে শ্যাম মিলাদে, ৰাম ৰাম হৰে হৰে, সহস্ৰ নামা বিষ্ণুদেৱৰ। আৰু বহুত চতুৰ, বহুত চুপেৰিয়ৰ বুলি ভাবে যে ওমেই আটাইতকৈ ডাঙৰ নাম। গতিকে পুণ্যাত্মাসকল, হৰে ৰাম হৰে কৃষ্ণ কোনো সদগ্ৰন্থতে এই মন্ত্ৰ নাই। ওম নমঃ শিৱায় কোনো গ্ৰন্থতে নাই। ওম নমঃ ভগৱতে বাসুদেৱ কোনো গ্ৰন্থতে নাই। যি শাস্ত্ৰ অনুকূল সাধনা, সেয়া পৰমেশ্বৰে স্বয়ং আহি কৈছে আৰু নিজৰ সেই মৰমীয়াল আত্মাবোৰক কৈছে। আৰু তেওঁলোকক অলপ নিৰ্দেশ দিছিল যে যেতিয়ালৈকে এই কলি যুগত মধ্য প্ৰজন্মৰ সময় নাহে, ইয়াক ডিছক্ল'জ নকৰিবা, লিখি দিবা। লিখি থৈছে মহাপুৰুষসকলে নিজৰ অমৃতবাণীত, এফিডেফিট লিখি থৈছে যে এই জপ কৰো, এইটো মন্ত্ৰই শ্ৰেষ্ঠ, ইয়াৰ পৰাই মুক্তি সম্ভৱ। কিন্তু চিলেবাছক বুজাটো ষ্টুডেণ্টৰ স্তৰৰ কাম নহয়। পঢ়িলেও সেয়া বুজি নাপাব, এপ্লাই কৰিব নোৱাৰে। সেইবাবে টিচাৰ গুৰুৰ আৱশ্যকতা হয়। গতিকে যি গুৰুৰ ৰূপত পৰমাত্মা আহিছিল, সদগুৰু ৰূপত, তাৰপিছত যিসকল মহাপুৰুষক পাইছিল, তেওঁলোকক অধিকাৰ দিছিল জ্ঞান শুনোৱাৰ। তাৰপিছত এই দাসক পঠিয়াইছে এই সম্পূৰ্ণ কমপ্লিট কোৰ্ছক আপোনালোকলৈ পঠিয়াবলৈ, আপোনাৰ মুক্তি কৰাবলৈ। কাৰণ এতিয়া সেই সময় আহি গ'ল। নহলেতো এই দাসতকৈ আগত বহুত মহাপুৰুষ আহিলে, কিন্তু সময় অহা নাছিল, কাৰণ আপোনালোক অশিক্ষিত আছিল। আৰু অশিক্ষিত হোৱাৰ বাবে ইয়াৰ লাভ এই নকলিবোৰে লৈছে। ইহঁতে সংস্কৃত কয়, আমি ভাবিলো বৰ বিদ্বান এওঁলোকে চাগে সদগ্ৰন্থ ভালদৰেই জানে। আমি পৰমাত্মাকো এৰি দিলো, যিয়ে 600 বছৰ আগতে আহি এই জ্ঞান শুনাইছিলে, যি আজি সদগ্ৰন্থবোৰত প্ৰমাণ পোৱা গৈছে। গতিকে পুণ্যাত্মাসকল, সেই পৰম পিতাক শতবাৰ ধন্যবাদ জনোৱা। তেওঁ তালৈ আহিল, ইয়ালৈ আহি তেওঁ কিমান কষ্ট সহ্য কৰিলে আমাৰ বাবে। পৰমাত্মাৰ সেই ইতিহাসক 600 বছৰ আগতে যেতিয়া পৰমেশ্বৰ কবিৰদেৱ ইয়ালৈ আহিছিল,
এই জ্ঞান শুনাইছিলে যি দাসে আজি সেই পৰম পিতাই দিয়া এজ ইট ইজ আপোনালোকলৈ পঠিয়াই আছো। নিজৰ ফালৰ পৰা একো মিহলি কৰা নাই, কাৰণ জীৱই জ্ঞান দিলে সেয়া বেয়াই হ'ব। পৰমাত্মাৰ জ্ঞানহে সত্য। গতিকে সেই সত্য জ্ঞান আপোনালোকলৈ পঠিয়াই আছো, এই সৎসংগ কৰি আছো। পৰমাত্মাই সৎসংগ কৰিছিল, বা সেই মহাপুৰুষসকলে যে ভগৱানক লগ পাইছিল, তেওঁক আমি ৰিজেক্ট কৰিলো কাৰণ আমি বালক আছিলো, আমি অশিক্ষিত আছিলো, অজ্ঞান আছিলো। আজি পৰমাত্মাই আপোনালোকক আখৰৰ জ্ঞান দিলে। এই আখৰৰ জ্ঞান আপোনালোকৰ বাবে বিষ। আপুনি যিমানেই বিদ্বান নহওক কিয়, ডক্তৰ, ইঞ্জিনিয়াৰ, জাজ, উকিলে হওক, ভগৱানৰ ভক্তি নকৰিলে কি হ'ব ইয়াৰ? জীৱনটো চলাবলৈতো খাদ্য পায়ে যাব মানুহে। কাইলৈ যদি গাধ কুকুৰ হৈ গাত ঘাঁহ লাগে, তেতিয়া কি খাবা? আপোনাক কেৱল এই জীৱনৰ জ্ঞান আছে, আপোনাৰ ভৱিষ্যতৰ আগলৈ নাই। আগৰ জ্ঞান অবিহনে এই জ্ঞান কিহৰ? গতিকে এই জ্ঞান দিয়াটো প্ৰয়োজনীয় আছিল। মালিকে জানিছিল বেয়া হ'ব ইহঁত। অহংকাৰ আহিল আপোনালোকৰ মনত। যদি সৰু পোষ্ট এটাও পাই যায়, আনন্দৰ সীমা নোহোৱা হয়। আৰু কালি মৃত্যু হৈ যদি গাধ হোৱা, কি অৱস্থা হয় তেতিয়া তাৰ? আৰু আপোনালোকে আমাৰ আগৰ ইতিহাস চাওক, আমাৰ পূৰ্বপুৰুষসকলৰ কিমান বিনম্ৰ আছিল, তেওঁলোকৰ মনত কিমান দয়া আছিল, কিমান সৎ বিচাৰ আছিল। আৰু আজি আমি কি স্তৰলৈ গৈ পালো? এয়া এই বিদ্যাই দিছে। কিন্তু মালিকে জানিছিল যে মোৰ জ্ঞান এনেকুৱা, ইহঁতক আকৌ ছেট কৰি দিব। কিন্তু শিক্ষাৰ অবিহনে ইহঁতে মোক বুজি নাপাব, ইহঁতৰ কেতিয়াও কল্যাণ হ'ব নোৱাৰিব। সেইবাবে আপোনালোকক অক্ষৰ জ্ঞান দাতাই দিয়াটো অনিবাৰ্য বুলি ভাবিলে। নহলেতো এয়া আপোনালোকৰ ওচৰ চাপিবই দিয়া নাছিলে। 4টা যুগ গ'ল। এতিয়া আমি ইয়াৰ লাভ ল'ম। এতিয়া আমি অযথা কথাতহে লাগি থাকিলো। টিভি চালে দেখো বেয়া কাপোৰ পিন্ধে ভনী জীয়ৰীসকলেও, আৰু ইয়াকে বিকাশ বুলি মানে ভাল ঘৰৰ ল'ৰা ছোৱালী বুলি কয়। কিনো কথা এইবোৰ? এনেকুৱা কাৰ্টুন হৈ ঘৰৰ পৰা ওলাই ল'ৰাও ছোৱালীও। গতিকে এয়া বিদ্যাই দিছে। এতিয়া এই জ্ঞানৰ পৰা আমি গম পাম, অযথা কথা কোৱাৰ আগতে আমি চিন্তা কৰিম, আৰু আমি ভগৱানক পুজিম আৰু নিজৰ কল্যাণ কৰাম। सतगुरु आए दया करी, ऐसे दीन दयाल, बंदी छोड़ वृत्तास कहा, जठरगनी प्रतपाल। सतगुरु आए दया करी, ऐसे दीन दयाल। আমি সত্যলোকত ভয়ানক ভুল কৰি আহিছো। ভৰি থকা থালি এৰি আহিছো, আৰু আজি আমি এটা টুকুৰাৰ বাবে কোনোবাই বিদেশলৈ, কোনোবাই বেলেগ চহৰলৈ যায়। তাৰ বাবে গৰীবদাস চাহিবদেৱে কয়, উত্তৰ দক্ষিণ পূৰব পশ্চিম ফিৰদা দাহিনে দাহিনে নো, सर्व कला सतगुरु साहेब की, हरि आए हरि आने। এতিয়া পুণ্যাত্মাসকল, जो गुरु बचन पर डट गए कट गए फंद 84 के, भाई जो गुरु बचन पर डट गए कट गए फंद 84 के, भाई जो गुरु बचन पर डट गए कट गए फंद 84 के, कट गए फंद 84 के, कट गए फंद 84 की, भाई जो गुरु बचन पे डट गए कट गए फंद 84 की, वस्तु मिली ठोड़ की ठोड़ मिट गई, मन पापी की दौड़, वस्तु मिली ठोर की ठोर मिट गई, मन पापी की दौड़। ये भरम में मिटे मथुरा काशी के, भरम में मिटे मथुरा काशी की, भाई जो गुरु बचन पे डट गए कट गए फंद 84 की। পুণ্যাত্মাসকল, গুৰুৰ বচন পালন কৰা এই ভক্তি মাৰ্গত অনিবাৰ্য। আৰু গুৰুৱে কেৱল সেই জ্ঞানে, কেৱল সেই আদেশ দিয়ে
যি আপোনাৰ হিতৰ বাবে হয়। এজন ভগতে কৈ আছিল, কেতিয়াবা চাগে দাসক প্ৰশ্ন কৰিছিল, দাসৰ ইমান মনত নাথাকে কিয়নো লাখ লাখ সংখ্যাত ভগত লগ পাওঁ। 5 বছৰ আগতে তেওঁ দীক্ষা লৈছিলে 2008-ত। তেওঁ কৈছিল যে মই আমেৰিকা যাবলৈ প্ৰস্তুত হৈ আছো। তেওঁ এতিয়া ক'লে যে আপুনি এইটো কৈছিলে, ইয়াতেই আমেৰিকা বনাই দিম যদি তুমি বিশ্বাস ৰাখা। গতিকে তেওঁ আজি কৈ আছিলে যে এনেকুৱা দয়া কৰিলে দাতাই, সময়ৰ অভাৱ আছিল, মূৰৰ ওপৰত বহুত ধাৰ আছিল, আজি সকলো সুখ দিলে আৰু ইয়াতেই ভালদৰে কাম চলালে। গতিকে পুণ্যাত্মাসকল, গৰীবদাস চাহেবদেৱে কয়, পূৰব পশ্চিম উত্তৰ দক্ষিণ তো ফিৰদা দানে দানে पर सर्व कला सतपुर साहिब की हरियाई हरियाणीনো। মালিকক চিনি পায়ো ভ্ৰমি ফুৰিছা তোমালোকে? এবাৰ ভক্তিত লাগি চোৱা, সকলো সুখ দিব আৰু মুক্তিও দিব আপোনাক। পুণ্যাত্মাসকল, পোনপ্ৰথমে আমি ৰত্ন চিনি পাব লাগিব যে আমি যিবোৰ ৰত্ন লৈ ফুৰিছো বাস্তৱত সেইবোৰ ৰত্ন হয় নে নহয়। গতিকে সেইবোৰ জুখিবলৈ আমাৰ তাত কিবা সঁজুলি থাকিব লাগে। গতিকে সঁজুলি কি হয়? সদগ্ৰন্থ, লগতে সেই মহাপুৰুষসকলে নিজ চকুৰে দেখা এফিডেভিট যে পৰমাত্মাই যাক লগ পালে। গতিকে পৰমাত্মাৰ এটা দৃশ্য শুনাম আজি আপোনালোকক। পৰমেশ্বৰ কবীৰদেৱৰ প্ৰকটৰ বিষয়ে বহুত ভুল ভ্ৰান্তি সমাজত এই নকলিসকলে বিয়পাই ৰাখিছে। কি বিয়পাই থৈছে যে কবিৰ চাহেব কোনোবা ব্ৰাহ্মণ ঘৰৰ বিধৱা ব্ৰাহ্মণীৰ পেটত জন্ম লৈছিলে, তেওঁ লাজতে বাহিৰত থৈ আহিছিল। এয়া মিছা কথা। এয়া দুষ্টবোৰে বনোৱা কাহিনী, যিয়ে ভগৱানৰ পৰা আমাক আঁতৰত ৰাখিব বিচাৰিছিল। কিন্তু বাস্তৱিকতা ইয়াৰ একেবাৰে বিপৰীত। পৰমাত্মাই স্বয়ং কয়, अवधू अवगत से ही चला आए, मेरा कोई भेद मरम ना पाया, ना मेरा जन्म न गर्भ बसेरा, बालक बन दिखलाया, काशी नगर जल कमल पडेरा, तहाँ दुलाहे न पाया, मात पिता मेरे कछु नाही, ना मेरे घर दासी, जुल्हे का सुत आने कहाया, जगत करे मेरी हासি। স্বয়ং পৰমাত্মাই আহি ক'লে যে মোৰ কোনো পিতৃ মাতৃ নাছিল আৰু কিবা কাৰণত মই প্ৰত্যেক যুগত নিজৰ সন্তানবোৰক চম্ভালিবলৈ এই লীলা কৰোঁ। পৰমাত্মাই প্ৰত্যেক যুগতে এনেকুৱাই লীলা কৰে। কমলৰ ফুলত আহি শিশু ৰূপ ধাৰণ কৰে। এটা স্থিতি তেওঁৰ এনেকুৱা ইয়ালৈ অহা, আৰু তেওঁ যেতিয়াই বিচাৰে এজন সাধুৰ ৰূপত, অন্য ৰূপত যিকোনো সময়ত প্ৰকট হৈ ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে। গতিকে যেতিয়া পৰমাত্মা কলিযুগত আহিছিল চন 1398, বিক্ৰমাব্দ 1455, জেঠ মাহৰ পূৰ্ণিমাৰ ৰাতি, জেঠ মাহৰ পূৰ্ণিমাৰ দিনা ব্ৰহ্ম মুহূৰ্ত মানে হ'ল সূৰ্য উদয় হোৱাৰ 1.5 ঘণ্টা আগৰ সময়খিনি, সত্যলোকৰ পৰা আহিল মালিক আৰু এজন শিশুৰ ৰূপ ধাৰণ কৰি আৰু তললৈ গতি কৰিলে। সেই সময়ত বাৰাণসীত, কাশীত এজন ৰামানন্দ নামৰ এজন বিদ্বান বুলি বহুত প্ৰসিদ্ধ আছিল। তেওঁৰ বিষয়ে মনা হৈছিল যে 4 বেদ, 18 পুৰাণ, শ্ৰীমদ ভাগৱত গীতা ভালদৰে জানিছিল, যি কাৰণে তেওঁ প্ৰচাৰ কৰিছিলে আৰু
তেওঁ 1400জন ঋষি শিষ্য বনাই থৈছিল, যি তেওঁৰ দ্বাৰা কোৱা জ্ঞান আগলৈ জনতালৈ প্ৰচাৰ কৰিছিল। স্বামী ৰামানন্দদেৱে এজন ব্ৰাহ্মণৰ বাহিৰে অন্য কোনো জাতি ধৰ্মীয় লোকক নিজৰ শিষ্য নবনাইছিল। আনক তেওঁ বহুত সেৱক জ্ঞান কৰিছিল, নিজতকৈ নিজ বুলি মানিছিল। এতিয়া তেওঁ 1400জন ঋষি পণ্ডিত শিষ্য বনাই থৈছিল। তাৰে মাজৰ এজন অষ্টানন্দ নামৰ ঋষি আছিল। আৰু তেওঁ প্ৰতিদিনে এটা লহৰতাৰা নামৰ পুখুৰী আছিল। আজিও আছে, কিন্তু আজিকালি কেৱল এটা স্মাৰক হিচাপেহে আছে। আৰু লহৰতাৰা পুখুৰীৰ নামটো কেনেকৈ থোৱা হ'ল? গংগা নদীৰ পানী বাৰিষাৰ দিনত যেতিয়া ফুল চুইমত চলে, তেতিয়া তাৰ পাৰৰ ওপৰেৰে অভাৰফ্ল' হৈ সোঁতৰ দ্বাৰা জঁপিয়াই জঁপিয়াই এটা বহুত ডাঙৰ পুখুৰীত পৰিণত হৈছিল, ভৰি গৈছিল। তাকে লহৰতাৰা পুখুৰী বুলি কোৱা হ'ল। আৰু গোটেই বছৰ তাত বহুত ধুনীয়া স্বচ্ছ পানী আছিল, কাৰণ গংগাৰ পানীত এটা বিশেষত্ব আছে যে এয়া বেয়া নহয়, কাৰণ এই পানী সত্যলোকৰ পৰা আহে। পৰমাত্মাই এটা চেম্পল পঠিয়াই থৈছে যে মোৰ লোকত এনেকুৱা পদাৰ্থ আছে, না তাতে বৈ থকা গাখীৰৰ নিজৰা বেয়া হয়, না দৈ মাখন বেয়া হয়। তাৰে মেটেৰিয়েল এনেকুৱা। এয়া কেৱল এটা চেম্পলহে আপোনালোকৰ বাবে। এয়া বিশ্বাস আনিবলৈ যে এনেকুৱা পদাৰ্থ আছে আৰু এনেকুৱা লোকত পানী বেয়া নহয়, তাৰ সেই লোকটোতো বিশেষেই। গতিকে বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট। সেই লহৰতাৰা পুখুৰীৰ ওপৰত ঋষি অষ্টানন্দদেৱে প্ৰতিদিনে নিজৰ গুৰুৱে কোৱা সেই সাধনাও কৰিছিলে আৰু তাতে স্নানো কৰিছিলে। একান্ত শান্ত স্থানত তেওঁ বহি ভগৱানক চিন্তা প্ৰাৰ্থনা কৰিছিলে। প্ৰতিদিনৰ দৰে তেওঁ নিজৰ চিন্তাত স্নান কৰি উঠি বহি আছিল। আকাশত কি দেখিলে অষ্টানন্দদেৱে? যে এটা বহুত তীব্ৰ পোহৰৰ গোলকীয় আকৃতিৰ ওপৰৰ পৰা স্পীডত আহি আছিল। আৰু বেদেও এনেকেই কয় যে সেই পৰমাত্মা ওপৰৰ লোকত থাকে আৰু তাৰ পৰা গতি কৰি আহে, বিদ্যুতৰ সমান গতি কৰি ইয়াত অহাৰ পিছত আমি প্ৰাপ্ত কৰোঁ। অষ্টানন্দদেৱে দেখিলে যে এনেকুৱা তীব্ৰ পোহৰ মই আগতে দেখা নাই। যেতিয়া তেওঁ দেখিলে, তেওঁৰ চকুৱে সহিব পৰা নাছিল, স্থূল দৃষ্টিৰে বন্ধ হ'ল। চকু বন্ধ হোৱাৰ পিছত তেওঁ কি দেখিলে যে এটা বালক শিশুৰূপ দেখা পালে। যেতিয়া আমি প্ৰথমবাৰ সূৰ্যৰ ফালে চাওঁ, চিধাকৈ আমাৰ চৰম দৃষ্টিয়ে সহিব নোৱাৰে, চকু বন্ধ হৈ যায়। চকু যেতিয়া বন্ধ হয় বা আমি আনফালে চাওঁ, তেতিয়া সূৰ্যৰ প্ৰকাশৰহিত আকাৰ দেখিবলৈ পাওঁ আৰু সেয়া বহু দেৰিলৈকে চকুতেই থাকে। ঠিক একেই দশা অষ্টানন্দদেৱৰ হ'ল। যেতিয়া তেওঁ সেই পোহৰৰ ফালে চালে, তেতিয়া সেই পোহৰ কিহৰ আছিল? সূৰ্যৰ, মানে পৰমাত্মাৰ। যেতিয়া চকু বন্ধ কৰি খুলিলে, কি দেখিলে? সেয়া শিশু। সেয়া শিশুটোৰ পোহৰ আছিল, সেয়া পৰমাত্মাৰ পোহৰ আছিল। যেতিয়া তেওঁ আকৌ চকু খুলিলে, তেতিয়ালৈকে সেই পোহৰ লহৰতাৰা পুখুৰীৰ এটা কোণত গৈ সমাৱেশ হ'ল, শেষ হৈছিল। এতিয়া অষ্টানন্দদেৱ মনৰ ভিতৰত আনন্দ পালে। তেওঁ ভাবিলে যে ভক্তি কৰাৰ বাবে আজি মোৰ কিবা বিশেষ উপলব্ধি হৈছে আৰু ইয়াৰ বিষয়ে মই গুৰুদেৱক কম বুলি উঠি গ'ল। নিজৰ গুৰু ৰামানন্দদেৱক ক'লে যে স্বামীদেৱ, আজি মই এনেকুৱা আচৰিত ঘটনা দেখিলো চকুৰে। সেই প্ৰভু, এয়া মোৰ ভক্তিৰ কিবা উপলব্ধি নে কোনো মোৰ ভ্ৰম? স্বামীদেৱে ক'লে যে পুত্ৰ, এয়া না তোমাৰ ভক্তিৰ উপলব্ধি, না তোমাৰ কিবা ভ্ৰম। এয়া এনেকুৱা লীলা
তেতিয়া হয় যেতিয়া ওপৰৰ লোকৰ পৰা কোনো পৰম শক্তিয়ে অথবা দেৱতাসকল ইয়ালৈ পৃথিৱীলৈ আহি জন্ম লয় বা কোনো মাতৃৰ গৰ্ভত প্ৰৱেশ কৰে। যেতিয়া তৰা হৈ ছিঙি আহে তেওঁ ক'লে এনেকুৱা লক্ষণ দেখা দিয়ে। তাৰপিছত কিছুদিনৰ পিছত ইয়াত এই কাশী বাৰাণসীত কোনো মাতৃৰ গৰ্ভত জন্ম লৈ সেই দিব্য শক্তিয়ে নিজৰ কিবা কাৰ্য কৰিবলৈ ওপৰৰ লোকৰ পৰা আহিছে। এতিয়া স্বামীদেৱৰ যিমানখিনি জ্ঞান আছিলে সেয়াৰে নিজৰ শিষ্য সমাধান দিলে। শিষ্য সন্তুষ্ট হ'ল। এতিয়া এই ঋষি মহৰ্ষিসকলে সেই ভগৱানে দেখিছে যিয়ে মাকৰ গৰ্ভৰ পৰা জন্ম লৈছে, শ্ৰীৰাম শ্ৰীকৃষ্ণ, বাকী 18-25 যি 8-9 জনৰ কথা কয় এওঁলোকে এনেকৈ আহে। কিন্তু এই ভগৱান এনেকুৱা যিয়ে কেতিয়াও মাকৰ গৰ্ভৰ পৰা জন্ম নলয়। তেওঁ সকলোৰে জন্মদাতা, তেওঁ বিধাতা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। কোৱা হয় যে পৰমাত্মাই মীৰাবাইৰ বিষৰ পিয়লাটো অমৃতলৈ ৰূপান্তৰিত কৰিছিল। আজি তেনে এক ঘটনাই আমাৰ চকুৰ আগত ঘটা দেখা গৈছে। ৰামগড়ৰ নিবাসী বালগোবিন্দ কুমাৰৰ সৈতেও তেনে এক আচৰিত ঘটনা ঘটিছে, যিটো বিশ্বাস কৰাটো অতি কঠিন। আচলতে বালগোবিন্দক এটা অতি বিষাক্ত সাপে দংশন কৰিছিল, কিন্তু তাৰ পাছতো তেওঁ আজি জীৱিত আছে। দৰ্শকসকল, বালগোবিন্দৰ মতে তেওঁৰ সৈতে এনেধৰণৰ আৰু বহুতো অতুলনীয় লাভ হৈছে, যিবোৰ কেৱল সন্ত ৰামপাল গুৰু মহাৰাজে দেখুৱাই দিয়া ভক্তি সাধনাৰ দ্বাৰাহে সম্ভৱ হৈছে। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ শিষ্যসকলক কেনেধৰণৰ ভক্তি সাধনাৰ উপদেশ দিছে, যাৰ জৰিয়তে তেওঁলোকে এনে অদ্ভুত আৰু অলৌকিক চমৎকাৰ লাভ কৰিছে। আৰু সঁচাকৈয়ে কোনো ব্যক্তি বিষাক্ত সাপে কামোৰাৰ পাছতো বাচি থকাটো সম্ভৱনে? আহক ইয়াৰ আঁৰৰ সত্যটো কি তাক জানো, আৰু বালগোবিন্দ কুমাৰৰ মুখেৰে শুনো তেওঁৰ জীৱনৰ সেই বিশেষ কাহিনী। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? বালগোবিন্দ কুমাৰ। ক'ৰ পৰা আহিছে আপুনি? ৰামগড় ঝাৰখণ্ডৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ, যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে, সেয়া আধা কৰা আছিল। আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ। সকলো জগতৰ মানুহে, মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে, ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি, আজি সেয়া পূৰাটো কৰি দিলা, কিন্তু সেয়া ফিনিছ নকৰিলা। আন গাঁৱৰ মানুহে হাঁহিব, এয়া তুমি ভাল নকৰিলা, তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা। মই কোনো গুৰু শৰণলৈ অহা নাই, মই সত্যতাৰ শৰণলৈ আহিছোঁ, যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে। মই তেওঁৰ শৰণলৈ আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ তেওঁ প্ৰথমে শৰণলৈ গৈছিলে। তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি, পৰমাত্মা আহিছে, এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা, তেতিয়া জীৱন ব্যৰ্থ হৈ যাব। তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা। কৈছিলোঁ লৈ ল'ম, এনেদৰে মানাই কৰি থাকিলোঁ। কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ। তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে। তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ, তেওঁলোক বলেৰো এখনত বহি গুচি গৈছিলে। নাজানো মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব। ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ। কৈছিলে মোক বলেৰোতে যাবলৈ, কিন্তু তেওঁলোক আধা দূৰ গৈ পালে। তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ। তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম লৈ ব'লক। তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল, য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে। আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে। আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে। বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়াই এজন ভগতদেৱ আছে মোৰ লগৰ, ৰিমছ হস্পিটেল যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল, তাত থাকে।
মই সুধিলোঁ কি কৰোঁ? তেওঁ ক'লে যে নহয়, একো নহয় তোমাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়াও হোৱা নাই, যি হৈছে ভালেই হৈছে। যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয়, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে তেন্তে মই জীয়াই থাকিম, নহ'লে নাথাকোঁ। মোৰ মা দেউতাই কৈছিলে যে নহয় নহয় ডক্তৰক দেখুৱাব লাগিব, তালৈ যোৱা। মই ক'লোঁ একো নকৰোঁ, যি কৰিব পৰমাত্মাই কৰিব। আজি মই আপোনাৰ সন্মুখতে আছোঁ আৰু পৃথিৱীবাসীৰ সন্মুখত আছোঁ। আৰু কি লাভ পালে ছাৰ? ছাৰ, এবাৰ মোৰ সন্তানটোৰ, সি প্ৰায় 3 বছৰীয়া, সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে, য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে, য'ত সি মূৰ পেলাই পৰিছিলে। আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ আৰু তেতিয়া তাৰ মূৰত গাঁত গাঁত হৈ তেজ জমা হৈ গৈছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱেই হোৱা নাই। সি একেবাৰে সুস্থ আৰু ভালকৈ আছে। সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ। আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল আৰু মই গমেই নাপালোঁ কি হৈছিলে। এডাল পোল আছিলে, মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব। কিন্তু এনেকুৱা হ'ল যে চিধা চিধি পোলৰ ফালে গৈ আছিলোঁ আৰু মাত্ৰ 10 খোজ আছিল আৰু গতিবেগ 60। কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে আৰু গাড়ীখন এনেকুৱা হৈ যায়, না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয়, গাড়ীখন আগৰ দৰেই থাকে। আজি ময়ো সুৰক্ষিত হৈ আছোঁ আৰু 5জন ভকত মোৰ গাড়ীত আছিলে। গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে, সেইবোৰো ঠিকে আছে, সকলোবোৰ ঠিকে আছে, ময়ো ঠিকে আছোঁ। গাড়ীখনৰো একো নহ'ল, মোৰো একো নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে আৰু সকলো ভক্তই এই কথা কৈছেও, পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে, অন্যথা আনে নোৱাৰে। আৰু ছাৰ, মোৰ ঘৰত প্ৰেত বাধা থাকে। এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে আৰু এনে কথাতে কৈ দিছিলে যে ছাগলী কাটিব লাগিব। সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভায়েকসকলে। তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ, আমি এইবোৰ পূজা নকৰোঁ। তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল, কৈছিলে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক। তুমি কিয় নিদিবা? ইয়াত 3টা ভাগ আছে, এটা ভাগ তুমি দিব লাগিব। মোৰ দেউতাই মানা কৰি দিলে। তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ। তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক কাটিম। কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ, এয়া লাভ পালোঁ। ছাৰ, আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল সেয়া ঠিক হ'লনে? একেবাৰেই ঠিক হ'ল। আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ, আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত, সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম, সেয়া মোৰ লক্ষ্য। আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ। আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ, কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায় মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায়। মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায়। যদিও বিস্কুট আনিবলৈও থাকে, তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ, তাৰ পৰা বিস্কুটো নলওঁ। চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল। আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি বিচাৰি আনি খাইছিলোঁ। আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ, যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই। গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি, এই ভক্তিত এয়া আছে, না নিজে কষ্টত থাকিবা না আন কাৰোবাক কষ্ট দিব পাৰিবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো, গতিকে সেই জন্তু, পশু পক্ষী, কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল, এয়া সকলো মোৰ ভাই বন্ধু। যদি কাৰোবাক আমি কষ্ট দিওঁ তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? আৰু ছাৰ, মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি সেয়া আটাইতকৈ বেলেগ। আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয়। মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে বোলা সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া।
গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ আৰু সমগ্ৰ পৰিয়ালক সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও, গতিকে আপুনি নাভাবেনে আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয়, ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা, আমি যে যাওঁ দিল্লী, হাৰিয়ানা অথবা আন ঠাইত, যোৱাৰ কথাটো বাৰু পিছত হ'ব। প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে। আৰু যে আশ্ৰমৰ কথা, ঝাৰখণ্ডত আজি খন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। গতিকে এনেকুৱা কোনো কথা নাই, আমি এইবোৰ কৰোঁ। কিন্তু লগতে এইটোও কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা, সেইবাবে যোৱা। এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি মই সেয়াহে জানিবলৈ যাওঁ, না কি পইচা পাওঁ সেইবাবে যাওঁ। পইচা আমি দিহে যাব লাগে, কাৰণ যিকোনো জ্ঞান, ধৰক আমি যদি কোনো স্কুলত যাওঁ, আপুনি পইচা দিহে স্কুল গৈ পাব, তেতিয়াহে জ্ঞান পাব। তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয়, অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত? খোৱাৰ কথাটো বাদ দিয়ক, আন যিসকল গুৰু আছে সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয়। ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয়, তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে। খাদ্যৰ বাবে পইচা দিব লগা হয়। কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ, হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয়, এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ। কিন্তু আজি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তই খাদ্য পাই আছে, কাৰো পৰাই 1 টকাও লোৱা নহয়। আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে, কিন্তু নলয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক বাৰ্তা নহয়, হাতযোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয়। সকলো সেয়া মই মিলাইও চাইছিলোঁ। ভাগৱত গীতা যি বেলেগকৈ পোৱা হয় সেয়াও চাইছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো, সেয়া মই উলিয়াই চালোঁ, একেই লিখা আছে। কিন্তু তাৰ যি অৰ্থ মই শ্লোক মিলাই চালোঁ, যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে। তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ। সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে, এয়া নহয়। মই এই পাৰ্থক্য পালোঁ। আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয়? ছাৰ, যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব। এয়া চিম্পলি কোনোবাই যদি পঢ়েও তেন্তে সি শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ, ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায়। এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায়। আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে। ময়ো তেনেদৰে মিলাই চালোঁ আৰু সঁচাকৈ সেয়া ঠিকেই। সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয়? নিশ্চয়, সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ। আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে, মোৰ আৰু লাগিল যে নহয়, এয়াই শুদ্ধ। এজন মানুহ মূৰ্খ হ'ব পাৰে, 4জন মূৰ্খ হ'ব পাৰে, হাজাৰ হাজাৰজন আছে। এজন ডক্টৰক দেখিলোঁ, MBBS ডক্টৰ, তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে। এজন ইঞ্জিনিয়াৰো আছে। এনে অহা নাইতো, মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত, তেওঁকো চাইছোঁ। এজনে ডাবল MA কৰিছে, তেওঁ কৈছে তেওঁতো সংস্কৃতত ডাবল MA কৰিছে। ঠিক আছে, মই অশিক্ষিত অথবা আন কোনো, সেইজনটো অশিক্ষিত নহয়, ঠিক আছে, তেওঁক পইচা দিছে, কিন্তু এজনকহে দিব, হাজাৰজন মানুহকতো দিব নোৱাৰে। গতিকে এই কথা। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে, কেনেকৈ জড়িত হ'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে, ইউটিউব আছে, ফেচবুক আছে অথবা টুইটাৰ আছে, যিকোনো ঠাইতে চাই। আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী এটা থাকে, তাত নম্বৰ থাকে। ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে আপুনি ফোন কৰি গম লওক, আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব। আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে, ভক্তি কৰিব পাৰে। বহুত ধন্যবাদ। সচ্চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।